গাইস বিহু উপলক্ষে এই চিতল মাছটো লৈ আনিলো এতিয়া মই গাহৰি মাংস কাটি আছো প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ খানা খোৱা হ'ব হেহে এতিয়া গাহৰি কাটি আছো গাহৰি মেইন হয়নে নহয় গাইস কাৰ কাৰ গাহৰি মাংস প্ৰিয় কমেন্ট কৰি জনাবচোন মোৰ হলে গাহৰি মাংস বহুত প্ৰিয় দেই এতিয়া মাছ কাটি আছো গাহৰি মাংসখিনি অলৰেডি কাটা হৈ গলগৈ এতিয়া মই ৰৌ মাছ কাটি আছো গাইস মাছ মাংস কাটিব পাৰিছো নে কমেন্ট কৰি জনাবচোন আপোনালোকে দেখি কেনেকুৱা লাগিছে আৰু দোকান দিব পাৰিম না নোৱাৰিম কমেন্ট কৰি জনাব হেল্ল' গাইস ওয়েলকাম টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোকক মোৰ নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আজি মাঘ বিহু তথা ভোগালী বিহুৰ উৰুকাৰ ৰাতি আপোনালোকক মোৰ তৰফৰ পৰা ভোগালী বিহুৰ সেয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিলো আহিবলগীয়া দিনবোৰ যাতে সকলোৰে সুখ শান্তিৰে ভৰি আহে তাৰে কামনা কৰিলো উৰুকাৰ ৰাতিত সকলোৰে এসাঁজ সুন্দৰকৈ খাবলৈ মন যায় তো আজি বৰ্তাহঁতৰ ঘৰলৈ আহিলো এসাঁজ সুন্দৰকৈ খাওঁ বুলি ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব মোৰ লগত আছে এতিয়া ভাইটি দুজনে গেম খেলি আছে পাবজি খেলি আছে তো আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব সকলোবোৰ দেখাবলৈ ট্ৰাই কৰিম তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব মাছ মাংস কাটোতে এন্ধাৰ হৈ গ'ল সেয়েহে মাছ মাংসখিনি কাটি ডাইৰেক্ট আহি গ'লো বৰ্তাহঁতৰ ঘৰলৈ এতিয়া আমি জুই পাই আছো জুই পাওঁতে খাবলৈ হৈ গ'লগৈ গাইস খাবলৈ বহিছো আৰু ইয়াত তিল তৰকাৰী আৰু ইফালে হাঁহৰ মাংস কি যে মজা ৱাও কেনেকুৱা লাগিছে মজা না টেষ্টি না ভাত খাই উঠি তামোল এখন নোখোৱাকৈনো কেনেকৈ থাকো সেয়েহে তামোল এখন খাই দিওঁ আৰু গাইস এতিয়া আমি ঘৰলৈ গৈ আছো উখোৱা হাত নাই খাই পাই গৈ আছো এতিয়া এতিয়া মই লাহে লাহে মাছ ফ্ৰাই কৰি আছো আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ ৰাতি খানাটো আৰু খৰিকাত দিয়া মাংস ইফালে ভাইটিয়ে মাংস কাটি আছে মাংসখিনি বইল কৰি হৈ গ'ল তো এতিয়া মাংসৰ নালি বনাই আছো বহুতে জানিব পাৰে কেনেকৈ খৰিকাত দিয়া মাংস বা পুৰা মাংস বনাব লাগে তেওঁলোকৰ কাৰণে নহয় দেই যিসকলে মোৰ ভিডিঅ' চাই বা মোৰ ভিডিঅ' দেখা পায় যিসকলে নাজানে আৰু তেওঁলোকৰ কাৰণে আপোনালোকে আপোনালোকৰ হিচাপ মতে মাংসখিনি পিচ কৰি ল'ব ধুনীয়াকৈ তাৰ পিছত মাংসখিনি বইল কৰি ল'ব ব্ৰইল এনেকৈ কৰিব যে বেছি নহয় কিন্তু দেই জাষ্ট একেবাৰে কমো নহয় মানে মিডিয়াম আৰু মাংসখিনি অকণমান সিজিবলৈ লৈছে আৰু তেনেকৈ বইল কৰিব কাৰণ বেছি বইল কৰিলে মাংসখিনি যেতিয়া আপোনালোকে বাঁহৰ খাটিত ভৰাব তেতিয়াহ'লে মাংসখিনি ভাঙি যায় গাহৰি মাংস হ'লে বেলেগ কথা গাহৰি মাংস
অলপমান বেছি বইল হ'লেও কোনো কথা নাই কিন্তু মানে ব্ৰইলাৰ মাংস যদি আপোনালোকে খৰিকাত দিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মিডিয়াম বইল কৰি ল'ব কালাৰৰ কাৰণে আপোনালোকে হালধি অলপমান দি দিব পাৰে আপোনালোকৰ ইচ্ছা আৰু নিমখটো আগতেই দি দিব মানে যেতিয়া আপোনালোকে বইল কৰিব তেতিয়া নিমখটো দি দিয়াটো বেছি ভাল আৰু যেতিয়া আপোনালোকে বাঁহৰ খাটিত মাংসখিনি ভৰাই লৈ মাংসৰ নালি বনাই ল'ব আপোনালোকে বেছিকৈ জুই নিদিব কিয়নো বেছিকৈ জুই দিলে বাঁহৰ খাটিবোৰ জ্বলি যায় আৰু মাংসখিনি বেছি পোৱা যায় কলা কলা হয় ছাই টাইপ হৈ গৈ সেইকাৰণে যিমান পাৰে আপোনালোকে দাঁত আঙঠা ব্যৱহাৰ কৰিব পাৰে তেতিয়া বেছি মাংসখিনি সোৱাদ লাগে মানে মিহি মিহিকৈ যেতিয়া সিজি গৈ থাকিব সেইটো সোৱাদ কি মজা লাগে ৱাবা টেষ্টি মজা A few moments later. বনাই হৈ গ'ল আৰু বনাই হোৱাৰ পিছত ৰখি থাকিব জানো পাৰি তো ষ্টাৰ্ট কৰি দিলোঁ আৰু কি সুন্দৰ সোৱাদ লাগিছে ৱাও ক'ব নোৱাৰি সুপ্ৰভাত মোৰ ইউটিউব ফেমিলি সকলোলৈ এতিয়া ৰন্ধাৰ কাৰ্যসূচী চলি আছে এতিয়া খোৱা কাৰ্যসূচী আৰম্ভ আক্ৰমণ ফৰ পেট পূজা সকলোৱে হৰিনাম লৈ অন্নমুঠি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে সেয়েহে ময়ো হৰিনাম লৈ কৃষ্ণক চিন্তি আজি মই ভিডিঅ'টো এইখিনি ইন কৰোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিলোঁ তো নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই কৃষ্ণ